আমাৰ লিটিল ব্লগাৰ বহুত চিন্তাত আছে, কাৰণ কালি ৰাতি মানে সন্ধিয়াতে পাইছে তাই এইটো বাঁহৰ পৰা পৰি গৈছে পোৱালিটো। তাৰপিছত এতিয়া কি কৰিব চিন্তা। তাৰপিছত আমাৰ আলামালা ব্লগাৰে মানে বাপেকে কি কৰিলে, বিচাৰি মানে চৰাইৰ বাহটো নমাই আনিলে, আৰু দেখিলে ইমান সৰু, 3টা পোৱালি থাকিবই নোৱাৰে, মানে ঠেলি ঠেলি সৰুটোক পেলাই দিছে বাঁহৰ পৰা। সেইকাৰণে আমি কি কৰিলোঁ, প্লাষ্টিকৰ এটা ডাব্বাত অলপমান মডিফাই কৰি অলপমান ডাঙৰ বনাই দিলোঁ বাঁহটো। তাৰপিছত য'ত আছিলে বাঁহটো সেই জেগাত মানে ৰাখি দিছোঁ, আৰু গুণা চুনা কিবা কিবি কৰি মুঠতে যিকোনো প্ৰকাৰে ছেট কৰি দিছোঁ। এতিয়া আশা কৰোঁ সিহঁতে যেন বাচে আৰু মাকে যেন ভালকৈ আদৰি লয়, নহ'লে কি ক'ম আৰু, আমিতো ইমান এটা নাজানো কি কৰিব লাগে কি কৰিব নালাগে। তথাপি যিখিনি পাৰিছোঁ আমি কৰিছোঁ। একদম গছত উঠি মানে কষ্ট কৰি হ'লেও ৰাখি দিছে, আৰু তাই মানে আমাৰ লিটিল ব্লগাৰ বহুত খুচ। আৰু এতিয়া তাই মানে ৰাতিটো টেনশ্যন লৈ আছিলে, যোৱাকালিয়ে পাইছিলে, কিন্তু আজি ৰাতিপুৱাহে মানে এইবিলাক কৰা হ'ল। থেংক ইউ ফৰ ৱাচিং।